হাই ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনালোঁ। লগতে এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো মই মোৰ খেতি পথাৰখনৰ পৰাই আৰম্ভ কৰিছোঁ। কিয় খেতি পথাৰ বুলি কৈছোঁ, ৰাতিপুৱা পৰা গধূলিলৈ মানে ইয়াত লাগি নাথাকিলে আমাৰ নহয়, সকলোৱে জানে। মানে ইয়াত যদি আমি ডিউটি কৰি নাথাকোঁ বা ভালদৰে মানে দোকানখন নাচাওঁ, পেটত গামোচা বান্ধিব লাগিব। মোৰ লগতে মানে আমাৰ 8জনমান কৰ্মচাৰী আছে সকলোৱে। আৰু এতিয়া মই কি কৰি আছোঁ জানেনে, এইবিলাক আচাৰ আৰু লগতে এইফালে কেৰাহী চাওঁ অকণমান দেখা আচাৰ মানে ঠাণ্ডা হৈ গ'ল, এতিয়া বৈয়ামত ভৰাম আৰু ইয়াৰ পৰাই বিকি থাকিম আৰু লগতে কাষ্টমাৰকো খুৱাম। সেয়েহে আজি ব্লগটো আৰম্ভণি কৰি দিছোঁ। আপোনালোকে চাই গৈ থাকক, চাই বহুতেই ভাল পাব। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এইয়া এতিয়া বৈয়ামত ভৰাবলৈ লৈছোঁ। বৈয়ামখিনি সুন্দৰকৈ ধুই পখালি শুকুৱাই লৈছোঁ দেই। এতিয়া কটন কাপোৰে মুচি ল'ম, তাৰপাছতে আচাৰখিনি ভৰাম। এইফালে সেইবিলাক মানে কি আছে দোকানখনত দেখুৱাই দিছোঁ অকণমান। ইয়াৰ পৰাই বিক্ৰী কৰি থাকোঁ। এইবিলাক তেতেলী আচাৰ, কল পচলা আচাৰ, এইফালে হৈছে এইটো আমলখি আচাৰ। এইফালে এতিয়া মানে বৰষুণ দিছে, কাষ্টমাৰ নাই, একেবাৰে খালী হৈ আছে দোকান। সেয়েহে এনেকুৱা কিছুমান কাম হাতত লৈছোঁ। বন্ধু বান্ধৱীসকল, আজি মানে ব্লগটোতো আৰম্ভ কৰিছোঁ, সেয়া আপোনালোকে গম পাইছে। কালি মই এইটো চেনেলত এটা ব্লগ দিছিলোঁ জানেনে, কেনেকৈ কি ভুল হৈ গ'ল নাজানো। 2 ঘণ্টামান চলিলে, তাৰপৰা ৰাতিপুৱা দেখিছোঁ ডিলেট কৰিবলৈ দেখাই আছে, সেয়েহে মই ডিলেট কৰি দিলোঁ। মানে ভিডিঅ'বিলাক আপলোড কৰোঁতে সঁচাকৈ ভালকৈ যদি জনা নহয় বহুত দিগদাৰ। ময়ো ইমান ভালকৈ নাজানো, মানে ল'ৰাটোক সুধি লওঁ বা ছোৱালীজনীক সুধি লওঁ, আৰু গ্ৰুপতো বহুতকে সুধি পুচিহে লওঁ। বহুতেই দিগদাৰ হয় নজনাসকললৈ। বিশেষকৈ মই এইবিলাক মানে ইংলিছ ভালকৈ নাজানো, হিন্দী নাজানো, বহুতেই দিগদাৰ হয়। যে কি নহওক, সকলোৱে ভিডিঅ'বিলাক আপলোড কৰোঁতে এবাৰ ভালকৈ চাই ল'ব। মানে যিসকলে মানে নাজানে বেলেগক সুধি ল'ব ভালকৈ দেই, মোৰ লিখা হ'ব, নহ'লে মনটো বহুতেই বেয়া লাগিলে। যে কি নহওক, আজি ব্লগটো আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাই গৈ থাকক। যদি ভাল পায় জনাবলৈ নাপাহৰিব আৰু দেই। প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ, এয়া বেচন বৰফি বনাই আছে, কাটি আছে, অকণমান ষ্টাইল লগাই আছে। এইটো প্ৰথমতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ এনেধৰণে মিঠাইকৈ আগবঢ়াইছোঁ আৰু তেতিয়া মনটো ভাল লাগিব দিয়কচোন। শেষত আপোনালোকক দেখুৱাইছোঁ কেইটামান টোপোলা। কিহৰ টোপোলা আপোনালোকে গম পাব। এয়া এতিয়া বৰষুণ দিছে আৰু যেনিয়ে তেনিয়ে মাছৰ বেপাৰীবিলাকে মাছ ধৰি ধৰি আমাৰ এওঁক মানে সোধে আৰু, এই মালিক মাছ ল'বনে? আমাৰ এওঁ লৈ আহক ক'বই আৰু। মানে মাছ খাই বহুতেই ভাল পায়, লোকেল মাছ। এইফালে আকৌ কেইটামান মই টেকেলিত জীয়াই থৈছোঁ, এয়া চাওক। মানে কিমান খাব আৰু, মানে এইকেইদিন মাছেই হৈ আছে। এইকেইটা মাগুৰ মাছ, এইকেইটা মই এতিয়া ফ্ৰিজত ভৰাই ৰাখিম। বাকী সৰু সৰু মাছবোৰ গেলি পচি যাব পাৰে, তাকে আজি আৰম্ভ কৰিছোঁ কেইবাখনো মাছৰ তৰকাৰী আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া মই সৰু সৰু মাছখিনি বাছি কুচি নিমখ হালধি সানি এই আচত ভাজি ল'ম, লগতে অকণমান পিঁয়াজ মিশ্ৰণ কৰি দিম। আনফালে এয়া ডাঙৰ মাছটো যে দেখুৱাই আছিলোঁ, এইখিনিও কাটি ল'লোঁ সুন্দৰকৈ। এতিয়া নিমখ হালধি অকণমান সানি ল'ম। এয়া বেঙেনাৰ লগত এইফালে মন কৰক মাছৰ কণী আৰু পেটু মিক্স হৈ আছে। সেইখিনি মানে মই বেঙেনাৰ লগত ভাজিম। কেনেকৈ ভাজিম আপোনালোকক দেখুৱাম। লগতে একেলগে মাছৰ ৰেচিপি 3টা লৈ আহিছোঁ। সৰু মাছখিনি এনেধৰণে মানে ফ্ৰাই কৰি অলপ পিঁয়াজ মিশ্ৰণ কৰি, আৰু ডাঙৰ মাছখিনি কেনেধৰণে বনাম, বেঙেনা আৰু মাছৰ কণী কেনেধৰণে বনাম, সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অলপ। বৰ বিশেষ দীঘলীয়া নহয়। ইতিমধ্যে মোৰ সৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এইফালে ল'ৰাই বৰাবৰ কাটি আছে বেঙেনা। মানে ল'ৰাটোৱে মোক যিকোনো কামত সহায় কৰি দিয়ে। কেমেৰা সন্মুখত উলিয়াবলৈ সি বহুতেই বেয়া পায়। এইফালে চব পেটুখিনি, এইফালে নেমু চেপি থৈছোঁ, আৰু লগতে মাছখিনি নিমখ হালধি সানি সুন্দৰকৈ লৈছোঁ। তেলো গৰম হৈ আছে বৰাবৰ। একেলগে গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকক। মই এতিয়া মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম সুন্দৰকৈ। এইকেইদিন মই ফুৰিবলৈ গৈছোঁ ইফালে সিফালে, সেয়েহে এনেধৰণে লোকেল মাছেই গোটেই ঘৰখন ভৰি আছে। মই ভাবিলোঁ কালি এটা দিছিলোঁ আপোনালোকৰ ব্লগ, আজিও এটা দিছোঁ। এনেধৰণে গোটেইখিনি বনাই সুন্দৰকৈ খাই পেলাওঁ। লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। যিসকলে বনাবলৈ নাজানে তেওঁলোকে যদি ভিডিঅ'টো চাই সঁচাকৈয়ে বহুত কথা জানিব, নিশ্চয় উপকৃত হ'ব, সেইবুলি আগবঢ়াইছোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, জনাবলৈ নাপাহৰিব। যদি ভাল পায় নতুনকৈ চোৱাসকলে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশাৰে বাট চাই আছোঁ।
আহক তেনেহ'লে মই বনাই থাকোঁ, চাই থাকক। নালাগে ৰাতিব। প্ৰথমতে এতিয়া ভাজি ল'ম পেটু। সৰু মাছখিনি ভজাৰ পিছত ডাঙৰ মাছখিনি ভাজিলোঁ। তাৰপিছতে আপোনাৰ মাছৰ কণী আৰু পেটু একেলগে আছিলে যে সেয়া ভাজিলোঁ। ভাজি পেলাই বেঙেনাখিনি মিশ্ৰণ কৰিলোঁ দেখিলেই। এতিয়া মই দিছোঁ আদা, নহৰু, হালধি, অকণমান ৰেড চিলি দিলে ৰংটো অকণমান ধুনীয়া হয়। কাশ্মীৰ দিছোঁ, জ্বলাটো নহয় বাৰু। এয়া আপোনালোকক অলপ অলপকৈ দেখুৱাইছোঁ, বৰ বেছি দীঘলীয়াও কৰিব নোৱাৰি দিয়কচোন। এয়া চাওক, মাছৰ কণী, পেটু, বেঙেনা সঁচাকৈ খাই বহুতেই ভাল লাগে। অলপ জলকীয়া মিশ্ৰণ কৰিছোঁ। ডাঙৰ মাছখিনি এয়া, ডাঙৰ মাছটো সঁচাকৈ ডাঙৰ আছিলে, সেয়েহে এয়া চব এনেকুৱা কিছুমানবোৰ এইবিলাক মাথাটো, তাৰপৰা আপোনাৰ ফিচাডোখ সেই তেনেকৈ ধৰণে অকণমান জোল বনাম। ডাঙৰ মাছৰ মাথাটো জোল বনাই খাই বহুতেই ভাল লাগে নহয়নে? এয়া চব প্ৰায় এতিয়া মাছৰ কণী, বেঙেনা মানে হৈছে আৰু খাবলৈ বৰ ভাল লাগে। আপোনালোকে বনাই খাই চাবচোন। এতিয়া মই এটা গামলাত মানে উলিয়াই পেলাইছোঁ। এয়া চব সুন্দৰকৈ আপোনালোকক দেখুৱাইছোঁ আৰু লগতে উলিয়াই কেৰাহীখন অজৰাই পেলাইছোঁ। একেটা কেৰাহীতে সকলোখিনি বনাব লাগিব, সেয়েহে এয়া চব অজৰাই পেলাইছোঁ। এতিয়া মই কি বনাবলৈ লৈছোঁ জানেনে? আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে বাৰু। খাবলৈতো টেষ্টি হ'বই। নিমখ হালধি জোখমতে দিছোঁ, বাকী মছলা একোৱেই দিয়া নাই। আদা, নহৰু, নিমখ, হালধি, মিঠাতেল, বছ। আনফালে এয়া চব তেলখিনি গৰম হৈ গ'ল, তাতে মই অকণমান পাঁচফোৰণ দি দিছোঁ। এয়া পাঁচফোৰণ দি লাহেকৈ মই দালি সিজাই ৰাখিছিলোঁ, দালি ঢালি দিম এতিয়া। এয়া চাব দেই, ধোঁৱা হৈ গৈছে পাকঘৰত দেই, একদম পূৰা ধোঁৱা হৈ গৈছে। এয়া দালি মানে মই সিজাই ৰাখিছিলোঁ এক্সট্ৰাকৈ। মই আকৌ যিকোনো লোকেল মাছৰ জোলটো দালি লৈ পেলাই বনাওঁ। এয়া আকৌ আদা নহৰু দেই, আদা নহৰু অলপ মই থেতেলিয়াই ল'লোঁ, লৈ পেলাই যোগ কৰি দিলোঁ। ইয়াত এতিয়া কেইটামান বস্তু যোগ কৰিম। কি কৰিম জানেনে? মাছখিনি যোগ কৰিম, তাৰপাছতে আৰু এটা বস্তু যোগ কৰিম। সেইটো বস্তু কি বাৰু কওকচোন? প্ৰথমতে দেখুৱাইছিলোঁ, আপোনালোকে মনত আছেনে নাজানো। প্ৰথমতে অকণমানকৈ দেখুৱাইছিলোঁ মই কি বস্তু যোগ কৰিম, চাই থাকক আপোনালোকে। এয়া গোটেই মাছখিনি যোগ কৰি দিছোঁ। এইয়া চব কেইটামান মানে এই আপোনাৰ শিঙৰা মাছ, গৰৈ মাছ আছিলে, সেইকেইটাও যোগ কৰি দিছোঁ। শেষৰ বস্তুটো কি সেইটোও দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া মাছৰ জোলতো মই বেলেগ মছলা একো নিদিওঁ। আদা, নহৰু, নিমখ, হালধি, এইয়া নেমু টেঙা। লোকেল মাছত যেতিয়া আপোনালোকে জোল বনায় তেতিয়া নেমু টেঙা দিব, সঁচাকৈ গোন্ধটো বৰ ধুনীয়া হয়। লগতে এতিয়া মই যোগ কৰি দিম মান ধনিয়া, একদম শেষ পৰ্যায়ত মান ধনিয়া এয়া কাটি লৈছিলোঁ মিহি মিহিকৈ, যোগ কৰি দিলোঁ। এতিয়া 10 মিনিটমান উতলিবলৈ দিম আৰু লগতে গেছটো একেবাৰে কমাই থৈছোঁ, মানে গেছটো কমাই থ'লে ভাল আৰু নহ'লে বেছিকৈ শুকাই যাব। আনফালে এইফালে মন কৰক, হৈ গ'ল মোৰ একদম লোকেল মাছৰ ধুনীয়া গোন্ধাই আছে। একদম মান ধনিয়া দিছোঁ যে বৰ ধুনীয়া গোন্ধাইছে। কেনেকুৱা লাগিলে আজিৰ ৰেচিপিকেইটা? গোটেইকেইটা মাছৰে ৰেচিপি হয় আৰু লগতে 3টা হ'ল। এটা সৰু সৰু মাছখিনি ভাজি দেখুৱালোঁ, লগত অকণ পিঁয়াজ দিছিলোঁ, সেয়া দেখুওৱা নহ'ল বাৰু। আৰু আনফালে মাছৰ কণী, পেটু, বেঙেনা, আনফালে মাছৰ জোল বনালোঁ। কি মাছ ইয়াত যোগ কৰিলোঁ সেয়া দেখুৱালোঁ আপোনালোকক, অকণমান লৰফৰ কৰিও দেখুৱাই দিছোঁ। এই মান ধনিয়া গোন্ধটো ইমান ধুনীয়া লাগিছে, ক'বলৈ কোনো ভাষা নাই।
শেষত এইফালে চব এয়া মাছৰ কণী বেঙেনা জলকীয়া ফালি ফালি দিছোঁ আৰু এইফালে ফ্ৰাই মাছো আছে আজি মানে মাছ এইকেইদিন মই ফুৰিবলৈ গৈ আছোঁতো সেয়েহে মাছখিনি জমা হৈ আছিলে আজি এনেধৰণে বনাই পেলালোঁ শেষত মই আপোনালোকক মোৰ ভাতৰ থালিখন দেখুৱাইছোঁ এপিচ মাছ এয়া মাছৰ কণী বেঙেনা মাছৰ জোল লগতে তিতা কেৰেলা পুৰি খাই বহুত ভাল পাওঁ সেয়েহে তিতা কেৰেলা কেইটামান পুৰি লৈছোঁ দুপৰীয়া সাঁজ এনেধৰণে দেখুৱালোঁ আজিলৈ আহিছোঁ সকলোকে মৰম যাচিলোঁ বাই বাই